নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে অনুভৱ কৰেনে ধন আহে কিন্তু আপোনালোকৰ ঘৰত যে ৰৈ নাথাকে। মাহ শেষ হ'বলৈ নাপায়, পইচা শেষ হৈ যায়। যিমানেই উপাৰ্জন নকৰক কিয় হাত সদায় খালী হৈ থাকে আপোনালোকৰ। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম ধন কিয় আপোনালোকৰ হাতত ৰৈ নাথাকে, ঘৰত কোনটো দুখ থাকিলে ধন ঘৰৰ পৰা বাহিৰ হৈ যায়, আৰু শেষত কিছুমান ঘৰুৱা প্ৰতিকাৰৰ কথা ক'ম, যিবোৰ প্ৰতিকাৰ যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধন ৰ'বলৈ ধৰিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, আপোনালোকৰ ঘৰত ধন নথকাৰ কাৰণ হ'ব পাৰে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰত যদি ডাঙৰ বাস্তু দোষ থাকে বা ডাঙৰ যদি দোষ থাকে তেনেহ'লে আপোনালোকে যিমানেই অৰ্থ উপাৰ্জন নকৰক কিয় সেই অৰ্থ আপোনালোকৰ হাতৰ পৰা গুচি যাব। ঘৰৰ মুখ্য দুৱাৰেই ঘৰত ধন প্ৰৱেশৰ থল বুলি ক'ব পৰা যায়। যদি আপোনালোকৰ মুখ্য দুৱাৰখন ভঙা চিঙা হয় বা আপোনালোকৰ মুখ্য দুৱাৰত যদি কিবা লেতেৰা লাগি থাকে তেনে ক্ষেত্ৰতো আপোনালোকৰ ঘৰত কেতিয়াও ধন জমা নহয়। যদি মুখ্য দুৱাৰৰ সন্মুখত জাবৰ দৌম হৈ থাকে বা পানীৰ দৌম হৈ থাকে এনে ক্ষেত্ৰতো আপোনালোকৰ ঘৰত কেতিয়াও অৰ্থ জমা নহ'ব। আপোনালোকৰ ঘৰত অৰ্থ আহিলেও কেনি অৰ্থ খৰচ হৈ যাব আপোনালোকে গমেই নাপাব। সন্ধ্যাৰ সময়ত যদি আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰখন অন্ধকাৰ কৰি ৰাখে এনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত কেতিয়াও ধন প্ৰৱেশ নকৰে। ধন আহিলেও আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। ধন ঘৰত সোমাবৰ কাৰণে আপোনালোকে ঘৰৰ মুখ্য দুৱাৰখন সুন্দৰ কৰি ৰখাটো অত্যন্ত দৰকাৰ। এইটো ঠিকমতে ৰাখিলে আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত ধন আগমন হ'বলৈ ধৰিব। আজিৰ পৰাই মুখ্য দুৱাৰখন সদায় পৰিষ্কাৰ আৰু উজ্জ্বল কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক। 2 নম্বৰটো, সন্ধ্যাৰ পিছত আপোনালোকে ঘৰত ঝাৰু মাৰে নেকি? এনে যদি কৰিছে তেনেহ'লে এই ভুল আজিৰ পৰাই আপোনালোকে এৰি দিয়ক। মানুহে এইটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিন্তু শাস্ত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সূৰ্য অস্তৰ পিছত ঘৰত কেতিয়াও ঝাৰু মাৰিব নালাগে। যদি বিশেষ কাৰণত ঝাৰু মাৰিব লগা হয় তেনেহ'লে সেই ঝাৰু মৰাৰ জাবৰখিনি কেতিয়াও বাহিৰত নেপেলাব। বিশেষকৈ মুখ্য দুৱাৰৰ সন্মুখত সন্ধ্যা লাগি ভাগি যোৱাৰ পিছত কেতিয়াও ঝাৰু নামাৰিব। পাকঘৰত ঝাৰু নামাৰিব আৰু পূজাঘৰৰ ওচৰত কেতিয়াও আপোনালোকে সূৰ্য অস্তৰ পিছত ঝাৰু নামাৰিব। কিবা কাৰণত যদি আপোনালোকৰ চাফা কৰিবলগীয়া হয় তেনেহ'লে কাপোৰে মুচি আপোনালোকে চাফা কৰিব। বিশেষকৈ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখভাগ, পাকঘৰ আৰু পূজাঘৰৰ ওচৰত, এইকেইটা ক্ষেত্ৰত বেলি অস্ত যোৱাৰ পিছত কেতিয়াও আপোনালোকে ঝাৰু নামাৰিব। 3 নম্বৰটো, বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত পুৰণা ঘড়ী বা ভঙা চিঙা ঘড়ী আছে নেকি? যি ঘড়ী আপোনালোকে নচলায় তেনে ঘড়ী যদি আপোনালোকৰ ঘৰত আছে সেই ঘড়ী ঠিক কৰি আনক, নাইবা সেই ঘড়ী আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। এনে বস্তু ঘৰত থাকিলে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থ কেতিয়াও তেনে মানুহৰ ঘৰত জমা নহ'ব। প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব। ইটোৰ পিছত সিটো আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। পুৰণা কাপোৰ যদি আপোনালোকে দম কৰি ৰাখিছে সেই কাপোৰ যদি আপোনালোকে ব্যৱহাৰ নকৰে আৰু সেই কাপোৰ যদি আপোনালোকৰ কামত নাহে তেনেহ'লে সেই কাপোৰ কোনো দৰিদ্ৰ মানুহক দি দিয়াটো ভাল বা আপোনালোকে সেই কাপোৰ ঘৰৰ পৰা বাহিৰ কৰক। যদি সেই কাপোৰ ঘৰৰ ভিতৰতে তেনে ভাবি আপোনালোকে দম কৰি ৰাখে তেনে ক্ষেত্ৰত ঘৰত নিগেটিভ শক্তিয়ে বাস কৰিবলৈ ধৰিব। এই কথাটোৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। ঘৰত যদি ইলেক্ট্ৰিকেলৰ নলগা সামগ্ৰী আপোনালোকৰ ঘৰত পৰি আছে বা কিবা ইলেক্ট্ৰিকেল সামগ্ৰী আপোনালোকৰ ঘৰত এনেই বেকাৰ পৰি আছে তেনেহ'লে সেই সামগ্ৰীবোৰ ভাল কৰি অনাটো উচিত, নাইবা সেই সামগ্ৰীবোৰ আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি কোনো এটা ষ্ট'ৰ ৰুমত আপোনালোকে ৰাখিব পাৰে। নচলোৱা ইলেক্ট্ৰিকেল সামগ্ৰীও আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক আৰু কোনো সঠিক জেগাত আপোনালোকে ৰাখক। বহু বছৰ ধৰি যদি আপোনালোকে একে জেগাতে জাবৰ পেলাই আছে সেই জাবৰখিনি আপোনালোকে জ্বলাই দিয়াটো উচিত। সেই জাবৰখিনি তেনেভাৱে কেতিয়াও ৰখাটো উচিত নহয়। এইকেইটা কাম যদি আপোনালোকে সঠিকভাৱে কৰিব পাৰে আৰু সুন্দৰকৈ কৰিব পাৰে তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে ধনৰ শক্তি আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত ধনৰ পথ মুকলি হৈ পৰিব। প্ৰতি সপ্তাহে অলপ অলপ হ'লেও আপোনালোকে বস্তু বাহিৰ কৰিবলৈ অলপ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা বেয়া শক্তি দূৰ হ'ব আৰু সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব।
4 নম্বৰটো, ধন ৰাখোঁতে যদি আপোনালোকে এই এটা ভুল কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত ধন আহিলেও সেই ধন কেতিয়াও জমা নহ'ব। ধনৰ কাৰণে সদায় আপোনালোকে কষ্ট ভোগ কৰিব লাগিব। সেই গতিকে ধন ৰখাৰ ক্ষেত্ৰতো খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। ধন ৰাখোঁতে সন্মান কৰি ৰাখিব লাগে। খোৱা বস্তুৰ লগত আপোনালোকে কেতিয়াও ধন ৰখাটো উচিত নহয়। ইয়াৰ বাহিৰেও ধন ৰখাৰ ঠাইখিনি সদায় পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত দৰকাৰ। খোলা জেগাত ধন টেবুলত থ'ব কেতিয়াও নালাগে। পইচা ইফালে সিফালে পেলাই থোৱাটো অত্যন্ত অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সেইকাৰণে পইচা এটা নিৰ্দিষ্ট জেগাত ৰাখিব লাগে আৰু সঠিকভাৱে আৰু সেই পইচাক শ্ৰদ্ধা কৰি ৰাখিব লাগে। এনেধৰণে যদি আপোনালোকে কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত সকলো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত কেতিয়াও ফটা নোট আপোনালোকে নাৰাখিব। ধন সদায় একেটা ঠাইতে ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব আৰু ধন ৰখা জেগাখিনি সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। 5 নম্বৰটো, ঘৰত যদি আপোনালোকৰ অশান্তি হৈ থাকে, ঘৰৰ মহিলাগৰাকী যদি দুখত থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত কেতিয়াও ধন নৰব। আপোনালোকে উপাৰ্জন কৰিলেও আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই দেখা দিবলৈ ধৰিব। এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ঘৰত কেতিয়াও অশান্তি হ'বলৈ নিদিব আৰু বিশেষকৈ ঘৰৰ মহিলাজনীয়ে সদায় দুখ কৰি থাকিব কেতিয়াও নালাগে। যদি সদায় ঘৰত কাজিয়া পেচাল হৈ থাকে, চিঞৰ বাখৰ যদি হৈ থাকে, নাৰী সদস্যগৰাকীক যদি আপোনালোকে সদায় অপমান কৰি থাকে, মানসিক অশান্তি তেওঁক যদি দি থাকে, তেনে ক্ষেত্ৰত এনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। এনে ঘৰত থকা সকলো শুভ শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত বেয়া শক্তি জাগ্ৰত হৈ পৰিব। যদি শান্তি নাথাকে তাত কেতিয়াও ধন থাকিব নোৱাৰে। মহিলাক সন্মান কৰক, ধন নিজেই আহিব আপোনালোকৰ ঘৰলৈ। 6 নম্বৰটো, ধনৰ কাৰণে আপোনালোকে অহংকাৰ নকৰিব আৰু জোখতকৈ বেছি কৃপণালী নকৰাটোৱেই মংগলময়। নিজৰ ঘৰত ব্যৱহাৰ কৰা বস্তুকেইটা আনিবৰ কাৰণেও যদি আপোনালোকে কৃপণালী কৰে তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ধন আহিব ঠিকেই, কিন্তু সেই ধন কেনি খৰচ হৈ যাব আপোনালোকে গমেই নাপাব। এটাৰ পিছত আনটো আপোনালোকৰ ঘৰত সমস্যা আহি পৰিব। সেইকাৰণে ধন যেতিয়াই আহে তেতিয়াই কেতিয়াও আপোনালোকে অহংকাৰ নকৰিব। গৰ্ব কেতিয়াও আপোনালোকে নকৰিব। কাকো আপোনালোকে ইটিকিং নকৰিব বা ঠাট্টা মস্কৰা নকৰিব। সামৰ্থ্য অনুসৰি আপোনালোকে দান দক্ষিণা কৰিব পাৰে। সহায় কাৰোবাক কৰিব বিচাৰিলে কৰিব পাৰিব। ভাল কামত সেই ধন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এনে কাম কৰিলে ধনৰ প্ৰসাৰ ঘটিবলৈ ধৰিব আৰু ধনৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। 7 নম্বৰটো, ভুল সময়ত ধন গণনা আপোনালোকে কেতিয়াও নকৰিব। ৰাতি ধন গণনা কৰাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যি মানুহৰ ঘৰত ৰাতি ধন গণনা কৰা হয় সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। সেই ঘৰত সদায় দুখ দৰিদ্ৰতা আহিবলৈ ধৰে। খোৱাৰ ঠাইত কেতিয়াও ধন ৰাখিব নালাগে। কিছুমান মানুহ দেখিবলৈ পোৱা যায় বা আমাৰ সমাজত বহু মানুহ দেখিবলৈ পোৱা যায় যিসকলে বিচনাৰ তলতে ধন ৰাখে, কিন্তু এই কাম কৰাটো একেবাৰে অশুভ বুলি মনা গৈছে। খোৱাৰ আগতেই ধন গণনা আপোনালোকে কেতিয়াও নকৰিব। এনে কাম কৰিলে আপোনালোকৰ ঘৰত কেতিয়াও ধন ৰৈ নাথাকিব। এইবোৰ কাম কৰিলে ধনৰ শক্তি কমাবলৈ ধৰে আৰু শক্তি কমাই তুলি আপোনালোকৰ ঘৰত দৰিদ্ৰতা বৃদ্ধি কৰাবলৈ ধৰিব। এই দোষবোৰ যদি আজিৰ পৰাই আপোনালোকে শুধৰণি কৰি ল'ব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধন নিজেই আহিব আৰু ঘৰৰ ধনৰ স্থিতি বৃদ্ধি পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।